হে গাইজ আপোনালোকে চাই আছে বিশ্বজিৎ ব্লগছ গাইজ আজি আমি এটেণ্ড কৰিম প্ৰথমবাৰৰ বাবে খ্ৰীষ্টমাছ পাৰ্টি সেইটো হৈছে আদেংগিৰ প্ৰসাদ আৰু তাত কি স্পেচিয়েল আমাক খাবলৈ দিয়ে সেইটো আমি চাম আৰু প্লাছ ইয়াৰ লগতে আমি যাম আমাৰ কেইটামান লগৰক লগ কৰিম আৰু কিছুমান নোযোৱা আৰু নেদেখা জেগাও এক্সপ্ল'ৰ কৰিম। হেল্ল' গাইজ গুড আফটাৰনুন। মই আৰু অনুপম এতিয়া ৰামনাথৰ ঘৰত গৈ আছোঁ খ্ৰীষ্টমাছ পাৰ্টিৰ কাৰণে। চ' গাইজ আমি পাই গ'লোঁ বাপ্তিষ্ট চাৰ্চত আদেংগিৰি। হেলমেটকেইটা ভৰাই লওঁ, হেলমেটবোৰ ছেফকৈ ৰাখি যাব লাগে না, নহ'লে ক'ত কি হৈ যায় ক'ব নোৱাৰি। চ' ব'লক ভিতৰত যাওঁ, এতিয়া এই ভিতৰত আছে বোলে, আমি ভিতৰত যাই আছোঁ। এইটো চাওক, এইটো আদেংগিৰিৰ যিটো চাৰ্চ তাৰ ভিতৰত আহি পাই গ'লোঁ। তাৰ ৰামনাথক লগ পাওঁ নে নাপাওঁ চাওঁ, পালেতো ভাল কথা আমাৰ কাৰণে। এইটো এই মানুহজন, এইটো আমি লগ পাই গ'লোঁ। আমি আহি পায়ে ই মোক আমাক মানে খাবলৈ কাৰণে দি দিলে। নাই নাই, ইয়াত খাব নোৱাৰি নেকি? খাব পাৰে। তো ক'ৰবাত বহি খালে হ'ল? সেইফালে খাব পাৰি না? দিয়ক, আমি মানে জেগা ইমান নাই, তথাপিও এইটো চাওক, ভিউ চাওক আপোনালোকে, জেগা নাই তথাপিও মানে আহি পোৱাৰ লগে লগে এই চব দিলে। দাম নাছে, এটা ক'ত বহি খাওঁ সেইটো চাওঁ। চ' গাইজ আমাৰ কাৰণে জেগা ইমান ভালকৈ পোৱা নাই, কিন্তু পালোঁ। এইখিনিতে বহি খাম এতিয়া, মই আৰু অনুপম। পানী চানী আহি গ'ল। ইয়াত কি কি আছে সেইটোতো গম নাপাওঁ, কিন্তু অনুপম আৰু মই ৰাইট টাইমত আহি পাই গ'লোঁ ৰামনাথটো। সেইটো চাওক, আজি খ্ৰীষ্টমাছৰ যিটো ভিউ সেইটো চাওক, গোটেই কিছুমানে ইয়াত খাই আছে আৰু আমি খাম ইয়াত। ৰামনাথে বোলে চেয়াৰ আনিব গৈছে, যদি চেয়াৰটো আনে ভালকৈ বহি খাম, যদি নাই আনা তেতিয়াহ'লে একো আপত্তি নাই, ইয়াতে বহি কিনি খাম। এতিয়া গাইজ আমি খাওঁ, মই ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক। হে ৰামনাথ, মই মোবাইলটো ইয়াতে থওঁ, যিমান শ্বুট আহিব হয় না। চ' গাইজ আইটেমত কি কি দিছে মই আপোনাক দেখাওঁ। এইটো হৈছে গাহৰি, এইটো গাহৰি, ভাত আৰু দালিও আনি আছে বুলি কৈছে গাইজ। অনুপমে পুৰা দবাই আছে। পিচ এইটো আমাৰ ৰামনাথৰ সৰু ল'ৰা। হাই, ইয়াক কিমান বছৰ হৈছে বয়স? 6 বছৰ না? দে ঠিকে আছে, হেণ্ডচাম হ'ব। ডাঙৰ হয় কিন্তু এইকেইটাই ফালিব, গম পাওঁ না তই। আমিতো একো কৰিব নোৱাৰিলোঁ। দে দে দে, আমি যাই আছোঁ, দে 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 যা। এইফালে আৰু এজন, মেৰি খ্ৰীষ্টমাছ। এইফালে আমাৰ অফিচৰে ষ্টাফ, আৰু এইটো ৰাজীৱ আমাৰ অফিচৰে ষ্টাফ হয়। হা, মানে ইয়াতে চব লগ পাই গ'লোঁ না। তই ফোনটো কিয় ৰিচিভ নকৰা? আৰে ই ব্যস্ত থাকিব পাৰে ন ভাই, ক'ত নাপাব। দে 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 দে, ইও ব্যস্ত, কিন্তু আমাৰ এই দাদাজনক লগ পাই বহুত ভাল লাগিল না। বিশ্বাস হোৱা নাই না, আমি যে ইয়াত আমি যে ঘপককৈ ওলাই পৰিলোঁ না, তানটো বিশ্বাস হোৱা নাই। ই গ'ল আমি ফটাফট ভাতটো খাওঁ, তাৰপিছত আকৌ ৰামনাথৰ ঘৰত যাম। ইয়াত ফাদাৰে আহি ঘৰ মিউজিক চিষ্টেমবোৰ চব এইটো চাইডত থোৱা আছে। চব ভিতৰৰ ভিউটো চব ধুনীয়া ভিতৰৰ ভিউ। কি কৰিম? চ' আমাৰ খোৱা বোৱা হ'ল, চাৰ্চৰ ভিতৰৰ ভিউটো দেখালোঁ। তো হ'ল নেকি? হা, তো যাওঁ। থেংক ইউ গড।
চ' আমি ওলাওঁ। জোতা পিন্ধি যাবই কষ্ট বৈ, আকৌ মই বান্ধিব লাগিব। জোতাটো বান্ধি লওঁ। যাওঁ দে, কালি লগ কৰিম। ঘৰত নহয়, এতিয়া ৰামনাথৰ ঘৰত যাম। এতিয়া আমি ৰামনাথৰ ঘৰত সোমাম। হা, তো নেক্সট টাইম যেতিয়া আহিম তেতিয়া লগ কৰিম দে। হা, নিউৰাতে আহিম দে, আমি দুয়ো আহিম দে। যাওঁ দে, বাই। আমি এতিয়া যাওঁ। এইটো হ'ল ভিউটো, আৰু এইটো আমি য'ত আহিছোঁ। এতিয়া আমি যাওঁ আৰু ডাইৰেক্ট ৰামনাথৰ ঘৰত। তাত চাহ খাম, চাহ খাই কিনি ডাইৰেক্ট যাম ঘৰত। এইটো চাওক, চাৰ্চৰ যিটো ভিউ, সেইটো হৈছে মেইন গেট। ইয়াত ল'ৰা ছোৱালী কেইজনমান আছে। এইটো হ'ল মেইন চাৰ্চটো। আমাৰ স্কুটি আছে ইফালে, এই তাত আছে স্কুটি। এতিয়া কাই মাতিছে? কাক? কোনে? আরে তো ব্লগ বনি আছে না, বনি থাকোঁতে এনে মাতছি আৰু বোলে ইফালে ইফালে ইফালে। তো যাওঁ, স্কুটি এটা ষ্টাৰ্ট কৰিম। স্কুটিৰ এই চাবি লগালোঁ, এতিয়া হেলমেটটো পিন্ধি ল'লোঁ। তেতিয়াহ'লে ৰামনাথৰ ঘৰ লগ কৰিব। আমি যাম ইফালে। পাই গ'লোঁ নেকি আমি? ইফালে নেকি? তো ৰামনাথৰ ঘৰ পালোঁ কিজানি। ইয়াত ঢেৰ টেম্পো আৰু বাছ ষ্টেণ্ড ৰখা আছে। সেই তাত আছে নেকি ৰামনাথ? হেলমেটটো ইয়াতে খুলি যাওঁ আৰু ইয়াতে খুলি যাওঁ। গাইজ, মই আগত মানে খ্ৰীষ্টমাছ এটেণ্ড কৰি পোৱা নাই। এইটোৱে হৈছে প্ৰথম। আগত মানে একবাৰো এটেণ্ড কৰি পোৱা নাই। এইবাৰ হৈছে গুৱাহাটীত আহি কিনে ফাৰ্ষ্ট টাইম মই খ্ৰীষ্টমাছ এটেণ্ড কৰিছোঁ। আগত কিন্তু এটেণ্ড কৰি পোৱা নাই, সঁচা কথা কৈছোঁ। চ' গাইজ, আমি আহি পাই গ'লোঁ ৰামনাথৰ ঘৰত। ৰামনাথজি ইয়াত বহি আছে। নিয়ে আমাক ইনভাইট কৰিল, আমি গ'লোঁ, খালোঁ বৰ ধুনীয়াকৈ ৰামনাথৰ ঘৰত। এতিয়া অলপ দেৰি চাহ খাম। চাহ খোৱাৰ পিছত ডাইৰেক্ট যামগৈ আৰু ঘৰত। আছে ৰামনাথৰ ঘৰৰ ভিউ, কিন্তু বৰ ধুনীয়া ভিউ না ৰামনাথ? সেইখিনি বৰ একদম পিচফুল ভিউ। সেইটো দেখিছে না, বহুত ধুনীয়া ভিউ। কিন্তু ল'ৰাটো বহুত ভাল দেই, বহুত শান্ত, গুড বয়। চ' গাইজ, আমি এতিয়া ওলাই আহিলোঁ ৰামনাথৰ ঘৰৰ ফালৰ পৰা। আৰু আমি যিটো ৰাস্তা দি আহিছিলোঁ সেই ৰাস্তা দি নাযাওঁ, মানে আমি কামাখ্যা গেট হৈ যাম। মই ৰাস্তাটো আপোনাক দেখাই যাম। আৰু যাওঁতে ধ্ৰুৱৰ যিটো আমাৰ লগত কাম কৰে ল'ৰাজন আছে, তাৰ ঘৰটোত আমি যদি পাৰোঁ সম্ভৱ সোমাই যাওঁ। এইটো ৰাস্তা, এইখিনি ৰাস্তা যিটো দেখাই আছোঁ, এইখিনি ৰাস্তা মই আগতো আহিছোঁ, কিন্তু ইমান এটা গম পোৱা নাই। মানে বহুত বছৰ হ'লতো নহয়। এইটো ৰাস্তা চাওক, এইকেইটা ৰাস্তা আমি মানে আগত আহি থোৱা ৰাস্তা হয় এইকেইটা। আৰু তেতিয়া এইকেইটা বিল্ডিং নাছিল সেইটো সময়ত, যেতিয়া আমি আহি আছিলোঁ তেতিয়ালৈকে এইচব বিল্ডিং বনোৱাই নাছিল। চাৰালি কিবা কিবি ঢেৰ ৰাস্তা হৈছে গাইজ। কোনটো ৰখা? আমি এতিয়া ধ্ৰুৱৰ ঘৰত পাইছোঁ। মই ইয়াক ফোন কৰোঁ, তাৰপিছত ই ওলাই আহে নাহে চাওঁ। মানে ই অফিচৰ পৰা আহিছে নাই আহক গম নাপাওঁ। একবাৰ ফোন কৰি কিনি চাওঁ। মই ফোন কৰিম বুলি ভাবিছিলোঁ, অনুপমে দেখা পালে যে ই ইয়াত আছে বুলি। এইটো দেখিছে না, ফোন নকৰিলেও হ'ব, ই আহি পাই গ'ল। অলপ দেৰি সোমাওঁ ইয়াৰ ঘৰটো, মানে ছেম ৰাস্তাত পৰে না, সেইকাৰণে অলপ কৰি সোমাই যাওঁ। কাৰণ আজি যি সোমাম আকৌ বা কেতিয়া সোমাব পাম সেইকাৰণে গম নাপাওঁ। চ' চান্স পাইছোঁ এতিয়া সোমাই যাওঁ বুলি সোমাই আহিলোঁ। এই হৈছে ধ্ৰুৱ, যোনফালৰ পৰা আহিছিলোঁ ছেম ৰাস্তাতে পৰে। আমি ইফালেদি আহিছিলোঁ, ইয়াৰ ঘৰত ইয়াত পৰিল, চ' সোমাই আহিলোঁ ইয়াৰ ৰুমত। ত' অলপ দেৰি কথা চথা পাতি গুচি যাওঁ। এইটো হৈছে ধ্ৰুৱৰ ঘৰৰ ওপৰৰ ভিউ। ইয়াত ধুনীয়াকৈ ই মানে
ইয়াত আছে চাওক, এইটো চব ধনিয়া দেখিছে না, কিমান ধুনীয়াকৈ ৰুই থৈছে। ধনিয়া, এইটো বিলাহী, ইয়াত আছে এইটো বেঙেনা, এইটো চাওক, এইটো হৈছে বন্ধাকবি, এইটো দেখিছে না, বন্ধাকবিও আছে, ইয়াত ওলকবিও আছে চাওক, এটা হৈছে ওলকবি, এইটো দেখিছে না, কি বঢ়িয়াকৈ লাগিছে। চ' ইয়াত অলপ দেৰি বহিম, তাৰপাছত অনুপম আৰু মই যাওঁ, কাৰণ মানে মই আগত আহি পোৱা নাই না। চ' একেবাৰে আহোঁতে লগ কৰি যাওঁ বুলি সোমালোঁ। মই প্ৰথমবাৰ ইয়াৰ ঘৰত আহিছোঁ। আৰু সেই ৰাস্তাটো হৈছে, সেই যিটো ৰাস্তা এনেকৈ ডাউন নামি গ'লে কামাখ্যা গেট পাই যাম, মেইন যিটো ৰাস্তা। চ' গাইছ, আমি এতিয়া ধ্ৰুৱৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এইটো হৈছে মানে ওলাই আহিব নোৱাৰিল, কাৰণ মানে তাৰ ডাঙৰ আপীৰ টিউশ্যন চলি আছে। চ' সেইকাৰণে আমি ওলাই আহিলোঁ, আৰু আমি যাম ইফালেদি। ফোনটো অনুপমে ধৰিব, মানে ডাউন ৰাস্তা হয়, স্কুটিটো ষ্টাৰ্ট নকৰোঁগৈ, এনেকৈ চলি যাব, একদম তললৈকে যাবগৈ। ইয়াত যাব যাম